অসমীয়াৰ অতি আদৰৰ অতি হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন আৰু এই মুহূৰ্তত বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ কাকৈজানাৰ শ'লমাৰীত আৰু শ'লমাৰীত যিসকল যুৱক আছে যুৱকসকলে এখন নাও সাজি উলিয়াইছে আৰু এইদৰে তেওঁলোকে এখন নাও সজাইছে সম্পূৰ্ণ খেৰ বাঁহ আৰু ৰছীৰে তেওঁলোকে নাও সাজি উলিয়াইছে ভিডিঅ' যে দেখাই আছে এয়া অতি আটকধুনীয়া ৰূপত তেওঁলোকে নাও সাজি উলিয়াইছে আৰু তেওঁলোকে এতিয়াও এইদৰে নাও সজাৰ কামত ব্যস্ত আছে এয়া হ'ল বঙাইগাঁও জিলাৰ কাকৈজানাৰ শ'লমাৰীত আৰু ইতিমধ্যে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এইদৰে মেজিঘৰ সজাৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে ইয়াৰ আগতেও আমি জলাখাতাৰ পৰা সেই দৃশ্য দেখাইছিলোঁ আৰু এয়া হ'ল কাকৈজানাৰ দৃশ্য আৰু এইদৰে তেওঁলোকে মেজিঘৰ সাজিছে এখন নাও আৰু মোৰ লগত এই মুহূৰ্তত আছে এজন যুৱক মই তেওঁৰ সৈতে কথা পাতিম যিহেতু নাও সাজিছা কি উদ্দেশ্য আগত ৰাখি নাওটো পোনপ্ৰথমে সমূহ অসমবাসীলৈ মই ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমি এইটো কি কয় বঙাইগাঁও জিলাৰ অন্তৰ্গত কাকৈজানা কদমতলাত মেজিঘৰ সাজি ওলাইছোঁ কদমতলাবাসী ৰাইজে আমি এইটো যিহেতু অসমত বানপানী প্ৰথম সমস্যা বুলি ক'ব পাৰি সেই বানপানীৰ আৰ্হিত আমি নাওখন সাজি ওলাইছোঁ এই নাওখন আমি পূৰা নিদিওঁ আমি পূৰা দিয়াৰ কাৰণে এটা বেলেগ মেজিঘৰ সাজিম সেইটো আমি পূৰা দিম আমাৰ ইয়াত অহাকালি যিহেতু উৰুকাত আমি সকলোৱে একেলগে ভোজ খাম কদমতলাবাসী ৰাইজে আৰু তাতে সাংস্কৃতিক সন্ধিয়া অলপমান আয়োজন কৰিছোঁ এই ভোজত কি থাকিব ভোজত মাছ মাংস আৰু এদি লোকেল মুৰ্গী হাঁহৰ মাংস থাকিব নে থাকিব নিশ্চয় হাঁহৰ মাংস থাকিব বুলি জনাইছে আৰু তেওঁলোকে কাইলৈ সন্ধিয়াৰ ভাগত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে আৰু তেওঁলোকে গোটেই গাঁওবাসীয়ে মিলি এই মেজিৰ কাষতে ভোজ ভাত খাব আৰু পৰহি মাঘ বিহুৰ দিনা তেওঁলোকে পুৱাই উঠি গা পা ধুই তেওঁলোকে মেজিঘৰ দাহন কৰিব অৱশ্যে তেওঁলোকে জনাইছে যে এই যি নাওখন সাজিছে এই নাওখন তেওঁলোকে পৰা নিদিয়ে এটা বেলেগ মেজিঘৰ তেওঁলোকে পৰা দিব আৰু এইদৰে দেখা গৈছে যে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে যি মাঘৰ বিহু ভোগালী অতি আদৰৰ ভোগালী সেয়া ভোগালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে যিহেতু পৰিস্থিতি যোৱা যথেষ্ট বেয়া গ'ল যোৱা 2020 চনত যথেষ্ট বেয়া গ'ল মাঘ বিহুৰ পিছৰ পৰাই যিহেতু এটা ভয়াৱহ পৰিস্থিতি গ'ল ৰঙালী বিহু আদৰিব নোৱাৰিলে সেয়ে এইবাৰ যথেষ্ট নীতি নিয়মৰ মাজেৰে এওঁলোকে এইদৰে ভোগালীক আদৰাৰ প্ৰস্তুতি চলাইছে মই পুনৰবাৰ দেখাইছোঁ এয়া হ'ল বঙাইগাঁও জিলাৰ কাকৈজানাৰ দৃশ্য আৰু কাকৈজানাত এইদৰে এটা সুদৃশ্য নাও এখন ধুনীয়াকৈ সজাইছে আৰু তেওঁলোকে এইদৰে গাঁৱৰ যিসকল যুৱক আচলতে তেওঁলোকে বাঁহ বেত নৰা এইবিলাক লৈ তেওঁলোকে সাজিছে আৰু মই পুনৰ দেখাইছোঁ তেওঁলোকে এতিয়াও কাম কৰি আছে